লাখ লাখ মানুহৰ একাউণ্টত সোমাই গ'ল পিএম কিষাণ সন্মান নিধি যোজনাৰ 21 নং কিস্তিৰ 2000 কোটি টকা হয় ইতিমধ্যে কিন্তু আজি 19 নৱেম্বৰৰ দিনাখন দুপৰীয়া 1 বজাৰ লগে লগে কিন্তু পিএম কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে কৃষকসকলৰ একাউণ্টত 21 নং কিস্তি 2000 টকা ট্ৰান্সফাৰ কৰিছে সো আপুনি আপোনাৰ বেংক একাউণ্টৰ টকাটো পাইছে নে নাই যদি এছএমএছ এৰ জৰিয়তে পাইছে তেনেখনতো চিন্তা নাই আৰু যদি আপোনাৰ এতিয়ালৈকে এছএমএছ টো অহা নাই বা আপুনি যদি চেক কৰিব বিচাৰে যে আপোনালোকৰ একাউণ্টত টকাটো আহিছে নাই কেনেকৈ চেক কৰিব পাৰিব সেই প্ৰচেছটো দেখুৱাম ইয়াৰ লগতে যদি আপোনালোকৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে আগন্তুক দিনত টকা পাবলৈ কি কৰিব লাগিব হবে কি কিন্তু এই ভিডিওৰ জৰিয়তে আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব লগতে ভিডিওটো ভাল পালে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি ফেচবুকত চাইছে তেনে ক্ষেত্ৰত ভিডিওটো আপোনালোকে লাইক কৰি পেজটো ফলো কৰিব আৰু ভিডিওটো সকলো বেছি কৰি সকলো শেয়াৰ কৰিবলৈ পাহৰি নাযাব এতিয়া মই আপোনালোকক দেখুৱাইছো যে আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনা টকা একাউণ্টত সোমাইছে নে কেনেকৈ চেক কৰিব পাৰিব সো বাৰকল যদি আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ পেমেন্ট ষ্টেটাসটো চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব এন্ড আপোনালোকে PFMS বুলি লিখি সাৰ্চ কৰি দিব ওকে সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিবলৈ পাইছে আপোনালোকে PFMS ৰ আপোনালোকে এই ওয়েবসাইটৰ ওপৰত ক্লিক কৰি দিব এই ওয়েবসাইটৰ ওপৰত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ডাইৰেক্ট নতুন এটা ওয়েবসাইট ওপেন হ'ব ঠিক আছে এতিয়া সক আপোনালোকে দেখিবলৈ আছে লগইন অপচন আহি গৈছে তো আপোনালোকে একো টেনচন কৰিব নালাগে এটা আপোনালোকৰ লগইন আইডি বা পাছৱৰ্ডৰ প্ৰয়োজন নহয় আপোনালোকে এনেই অতি সহজতে চেক কৰিব পাৰিব আপোনালোকে মোবাইলৰ জৰিয়তে চেক কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নাই আপোনালোকৰ সুবিধাটো মই ভিডিওৰ ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিম তাৰ পৰা ডাইৰেক্ট আপোনালোকে এই ওয়েবসাইটলৈ আহি পাব জনক এতিয়া সক আপোনালোকে এবাউট তাৰ পিছত ৰেজিষ্ট্ৰেচন আৰু এটা অপচন পাব পেমেন্ট স্ট্যাটাস তো আপোনালোকে কি কৰিব পেমেন্ট স্ট্যাটাস অপচন যেটো দেখিছে ইয়াৰ ওপৰত ক্লিক কৰিব তাৰ পিছত আপোনালোকে নো ইউৰ পেমেন্ট যেটো অপচন আছে এই অপচনটোত ক্লিক কৰিব লাগিব ওকে নো ইউৰ পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকৈ অপচন খুল খাব বা এনেকৈ পেজটো ওপেন হ'ব ইয়াতে আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব তো প্ৰথমতে আছে বেংক ইয়াতে আপোনালোকৰ বেংকৰ নামটো সিলেক্ট কৰিব লাগিব এতিয়া আপোনালোকে সেই বেংকটো ইয়াৰ পৰা সিলেক্ট কৰিব যেটো বেংক একাউণ্ট নেকি আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে দিছিল বা পিএম কিষাণ সন্মান নিধি যোজনাৰ আইডিৰ সৈতে আপোনালোকৰ বেংক একাউণ্ট লিংক হৈছে উদাহৰণ হিচাপে যদি আপোনালোকৰ ষ্টেট বেংক হয় তো আপোনালোকে এনেকৈ সাৰ্চ কৰিব লাগিব ওকে এনেকৈ সাৰ্চ কৰিব বেংকৰ নামটো কিন্তু তলত আহি যাব এনেকৈ বেংকৰ নামটো তলত আহি যাব আপোনালোকে হেতু সিলেক্ট কৰি দিব ওকে তাৰ পিছত এটা আপোনালোকৰ একাউণ্ট নম্বৰ দিব আকৌ ইয়াতে কনফাৰ্ম কৰিব লাগিব আৰু এই যেটো ক্যাপচা আছে ক্যাপচাটো এবাকছত বহাই আপোনালোকে সেন্ড ওটিপি অপচনত ক্লিক কৰিব লাগিব নম্বৰ এণ্ড ক্যাপচা কোডটো বহাই দিয়াৰ পিছত মই জাস্ট কি কৰিম সেন্ড ওটিপি অপচনত ক্লিক কৰি দিম সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে যেটো নেকি মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰত কিন্তু ওটিপি যাব আপোনালোকৰ পিএম কিষাণৰ লগত লিংক হৈ থকা নহয় আপোনালোকৰ বেংক একাউণ্টতে লিংক হৈ থকা মোবাইল নম্বৰত কি যাব ওটিপি যাব আৰু মোৰ কিন্তু অলৰেডি ওটিপি এটা আহি গৈছে তো মই ইয়াতে কি কৰিম ওটিপিটো ইয়াতে আপোনালোকে কিন্তু মোবাইল নম্বৰৰ হেকৰ 2-3 সংখ্যা দেখুৱাই দিব তো এতিয়া মই ইয়াতে ওটিপিটো এন্টাৰ কৰিব লাগিব আৰু ওটিপি এন্টাৰ কৰাৰ পিছত ইয়াতে আপোনালোকে ক্যাপচা কোডটো এবাকছত বহাই আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিব লাগিব তো মই ফটাফট ইয়াতে ওটিপিটো এন্টাৰ কৰি দি আছো ক্যাপচাটো বহাই দিয়াৰ পিছত এই যেটো ভেৰিফাই ওটিপি অপচন আছে এই অপচনটোত ক্লিক কৰিব লাগিব মই ইয়াতে ক্লিক কৰি দিলো ভেৰিফাই ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰি আহিলে কিন্তু আপোনালোকে আপোনালোকৰ বেংকৰ সকলো ডিটেইলছ ইয়াতে শো কৰিব যে আপোনালোকে কিমান তাৰিখে ইয়াতে আপোনালোকে ডিটেইল পাব স্কিম নেম প্ৰথমতে স্কিমৰ নেম আৰু কোৰ পৰা সোমাইছে কিমান তাৰিখে সোমাইছে ট্ৰানজাকচন আইডি আপোনাৰ নাম লগতে এমাউন্ট কিমান ডেটত টকাটো সোমাইছে সকলো ডিটেইলছ কিন্তু ইয়াতে আহি যাব মানে আপোনালোকৰ নাম সহকাৰে সকলো ডিটেইলছ ইয়াতে শো কৰিব আৰু এনেকৈ কিন্তু অতি সহজতে আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ লগতে চৰকাৰী যিকোনো আঁচনি ধন আপোনালোকৰ একাউণ্টত সোমাইছে নাই চেক কৰিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে কেনেকৈ আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে যে পিএম কিষাণ সন্মান নিধি যোজনাৰ ষ্টেটাসটো কেনেকৈ চেক কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে নাই কেনেকৈ আপুনি চেক কৰিব পাৰিব সেই বিষয়ে জানিব পাৰিলে এতিয়া বাই চান্স যদি কিবা কাৰণত আপোনালোকৰ একাউণ্টত টকাটো অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে আগন্তুক দিনত টকাসমূহ লাভ কৰিবলৈ কি কৰিব লাগিব সেই বিষয়ে জানাম যে প্ৰত্যেকৰ ক্ষেত্ৰত কিন্তু একে প্ৰবলেম নহবও পাৰে বেলেগ মানুহৰ বাবে বেলেগ প্ৰবলেম হ'ব পাৰে আপোনাৰ যেটো প্ৰবলেম হৈছে সেই প্ৰবলেম হিচাপে আপোনালোকে সলিউশনটো কৰিব লাগিব তো মই বিষয়কেইটা এতিয়া উল্লেখ কৰিম আপোনালোকে ভিডিওটো চাই থাকিলে নিশ্চয় আশা কৰো বুজি পাব তো প্ৰথমতে বহুত কিটা সমস্যা হ'ব পাৰে প্ৰথমতে হল যে আপোনালোকে ধৰি লওক আগতে পিএম কিষাণ সন্মান নিধি যোজনাৰ টকা আপোনালোকে আগতে পাই আছিল কিন্তু এতিয়া টকা পোৱা বন্ধ হৈ গৈছে টকা পোৱা বন্ধ হোৱাৰ কাৰণ কেইবাটা আছে সেইটা জানাম আৰু কোনটো কাৰণৰ বাবে আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে জানাম ইয়াৰ লগতে যদি আপোনালোকে বিচাৰে যে নতুনকৈ কেনেকৈ পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিব বিচাৰি পাৰি সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেন্টত জনাব তেনেকৈ মই নেক্সট ভিডিওত আপোনালোকক দেখুৱাম যে আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে কেনেকৈ অনলাইন কৰিব পাৰিব যেন
এতিয়া আপোনালোকে ষ্টেটাছটো চেক কৰিলে এতিয়া গুৰুত্বপূৰ্ণ বিষয় হ'ল যে যদি আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিছিল টকা পাইছিল কিন্তু এতিয়া পোৱা নাই টকা নোপোৱাৰ বহুত কেইটা কাৰণ তাৰ ভিতৰত প্ৰথমটো হ'ল যে যদি আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈ থকা নাই অৰ্থাৎ ধৰি লওক আপোনাৰ PM কিষাণ সন্মান নিধি যোজনাৰ সৈতে যেটো নেকি বেংক একাউণ্ট লিংক হৈ আছে সেই বেংক একাউণ্টতে যদি আধাৰ কাৰ্ড লিংক হৈ থকা নাই তেনে ক্ষেত্ৰত আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ টকা লাভ নকৰিব পাৰে তো গতিকে আপোনালোকে কি কৰিব ফাৰ্ষ্ট টাইম আপোনালোকে বেংকত গৈ বা আপোনালোকে অনলাইনতো চেক কৰিব পাৰিব যে বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ আছে না আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাই ল'ব আৰু বৰ্তমান সময়ত কিন্তু সুবিধা আছে যে আপুনি ঘৰত বহি কিন্তু আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব আৰু কেনেকৈ ঘৰত বহি বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক কৰাব পাৰি সেই বিষয়ে মই ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'টো আপোনালোকৰ সুবিধাতে দি দিম আপোনালোকে তাৰ পৰা ভিডিঅ' চাই কিন্তু ঘৰত বহি অনলাইন যোগে বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব দ্বিতীয় প্ৰবলেমটো হ'ল যে আপোনালোকৰ EKYC আপডেট অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনাৰ EKYC আপডেট যদি আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ টকা আগত পাইছিল কিন্তু এতিয়া পোৱা বন্ধ হৈছে দুটা তিনিটা চাৰিটা কিস্তি বন্ধ হৈ যাব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ EKYC আপডেটটো আছে নে নাই এইসমূহ বিষয় লৈ অলৰেডি মই ভিডিঅ' বনাইছিলোঁ মানে তো EKYC টো আপডেট আছে নাই হে চেক কৰিবলৈ আপোনালোকে কি কৰিব লাগিব PM কিষাণ সন্মান নিধি যোজনাৰ অফিচিয়েল ৱেবছাইটত যাই আপোনালোকে ষ্টেটাছ আপডেট যেটো অপশন আছে PM কিষাণ ষ্টেটাছ আপোনালোকে তাৰ পৰা চেক কৰিব পাৰিব যদি আপোনালোকৰ EKYC আপডেট নাই তেনে ক্ষেত্ৰত আপোনালোকে এতিয়া আকৌ EKYC আপডেট কৰাই ল'ব লাগিব আৰু EKYC আপডেট কৰাটো সহজ আপোনালোকে EKYC আপডেট কৰাৰ বাবে আপোনালোকে ওচৰে পাছৰে যে মানে কি CSC চেণ্টাৰ আছে CSC চেণ্টাৰত গৈ আপোনালোকে EKYC কৰিব পাৰিব অথবা আপোনালোকে এগ্ৰিকালচাৰ অফিচত প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ কিন্তু এগ্ৰিকালচাৰ অফিচ আছে এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে EKYC টো কৰিব পাৰিব এতিয়া EKYC কৰিবলৈ আপোনালোকৰ মাটিৰ ডকুমেন্টছ লাগিব আপোনালোকৰ আধাৰ কাৰ্ড লাগিব বেংক একাউণ্ট লাগিব এইকেইটা ডকুমেন্টছ লৈ আপোনালোকে EKYC টো কৰিব পাৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াৰ লগতে তৃতীয় নম্বৰ যেটো প্ৰবলেম হেতু হ'ব পাৰে যেটো আপোনাৰ প্ৰথমত কি হৈছিল যেতিয়া নেকি ফাৰ্ষ্ট টাইম এপ্লিকেশন হৈছিল সেই সময়ত কিন্তু এনেকুৱা ডকুমেন্টছৰ প্ৰয়োজন হোৱা নাছিল তো কিছু সংখ্যকৰ যেটো নেকি মাটিৰ নথিপত্ৰ বা ল্যান্ড ডকুমেন্টছ দিব লাগে সেই ডকুমেন্টছটো দিয়া নাছিল তো আপোনালোকৰ সেই কাৰণতে কিন্তু আপোনাৰ কি হ'ব পাৰে প্ৰবলেম হ'ব পাৰে বা আপুনি টকা নোপোৱা হ'ব পাৰে আপোনালোকে ষ্টেটাছ চেক কৰিলে সকলো চাব পাৰিব যে আপোনাৰ কিয় টকা পোৱা নাই বা কি প্ৰবলেম আছে হে আপোনালোকে চেক কৰিব পাৰিব সো আপুনি এবাৰ চেক কৰি চাব যে আপোনালোকৰ ল্যান্ড যেটো ল্যান্ডৰ ডিটেইলটো ঠিক আছে নাই আপোনালোকৰ যদি ল্যান্ড আপডেট আছে ল্যান্ড ডিটেইলছ আপোনালোকে হেয়া চেক কৰি ল'ব যদি আপডেট আছে তেনে ক্ষেত্ৰত চিন্তা নাই যদি আপডেট নাই আপোনালোকে হেতু কিন্তু আকৌ কি কৰিব লাগিব ল্যান্ড ডিটেইলছ টো দিব লাগিব এতিয়া 4 নম্বৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যেটো হেতু কিন্তু বহুতেই নাজানে বহুতে আকাউন্ট কৰিছে আৰু বহুতেই নাজানে এই বিষয়টো আৰু বহুত অংককে জানে হেয়া হল যে আপোনালোকে যদি PM কিষাণ সন্মান নিধি যোজনাৰ টকা লাভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সকলোৱে কিষাণ কাৰ্ডখন বনাব লাগিব হয় আপোনালোকে স্ক্ৰিনত দেখিবলৈ আছে কিষাণ কাৰ্ড আৰু এটো আপোনালোকে বনাবলৈ বৰ্তমানৰ সময়ত অতিকৈ সহজতে বনাব পাৰিব এগ্ৰিষ্টেক নামৰ এটা ৱেবছাইট আছে সেই ৱেবছাইটত গৈ কিন্তু আপোনালোকে কিষাণ কাৰ্ডখন অতি সহজতে অনলাইন যোগে বনাব পাৰিব আৰু খৰচ মাত্ৰ 5 পৰা 6 টকা হ'ব পাৰে ঠিক আছে আৰু এগ্ৰিষ্টেকত কেনেকৈ আপোনালোকে কিষাণ কাৰ্ডখন বনাব পাৰি সেই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাই ৰাখিছো আপোনালোকে সেই ভিডিঅ' চাব পাৰে আৰু সেই ভিডিঅ' মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিম আপোনালোকে জাস্ট PM কিষাণ নহয় সৰকাৰি যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ হলে আপোনালোকে কিষাণ কাৰ্ডখন বনাবই লাগিব তো আশা কৰোঁ আপুনি নিশ্চয় জানিব পাৰিলে তো আপোনালোকে যদি PM কিষাণ সন্মান নিধি যোজনাৰ টকাটো লাভ কৰা নাই আপোনালোকে ষ্টেটাছটো চেক কৰক যেটো সমস্যা আছে সেই সমস্যাটো আপুনি সমাধান কৰি লওক বা সলভ কৰক আপোনালোকে প্ৰবলেমটো সলভ কৰিলে নেক্সট ইনষ্টলমেন্টত কিন্তু আপোনালোকে আকৌ টকা পোৱা আৰম্ভ কৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় সকলো বুজি পাইছে ইয়াৰ পাছতো যদি বুজিত কোনো ধৰণৰ অসুবিধা হৈছে নিশ্চয় কমেন্টত জনালৈ পাহৰি নাযাব আজিলৈ মানে জয়েন কম বাই বাই